নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ। আজি মই NRL মানে নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ ফালৰ পৰা ওলোৱা নতুন এডভাৰটাইজমেণ্টখন লৈ আহিছোঁ। এইখনেই হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টখন, য'ত টোটেল 5টাকৈ পদ মুকলি হৈছে। আহকচোন চাওঁ কি পোষ্ট ওলাইছে, কিমান কোৱালিফিকেশ্যন লাগিব, কিমান এজ লিমিট ৰখা হৈছে, চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ হ'ব, এক্সপিৰিয়েঞ্চ লাগিব নে নাই, সকলোখিনি আমি জানিম এই ভিডিঅ'টোতে। কিন্তু তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ চাকৰি পাব সকলোতকৈ আগতে পাবৰ কাৰণে। বন্ধু বান্ধৱীসকল, আজি এডভাৰটাইজমেণ্টখনৰ প্ৰথমটো পোষ্ট হৈছে GET মেকানিকেলৰ কাৰণে। গ্ৰেড হৈছে E2। ইয়াতে এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচৰা হৈছে ফাৰ্ষ্ট ক্লাছ গ্ৰেজুৱেট ইন মেকানিকেল ইঞ্জিনিয়াৰিং হেভিং মিনিমাম 65% মাৰ্ক ইন এগ্ৰিগেট। ছেকেণ্ডটো পোষ্ট হৈছে GET কম্পিউটাৰ চায়েন্সৰ কাৰণে। গ্ৰেড হৈছে E2। ইয়াতো এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে ফাৰ্ষ্ট ক্লাছ গ্ৰেজুৱেট ইন কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং হেভিং মিনিমাম 65% মাৰ্ক এগ্ৰিগেট। 3 নম্বৰ পোষ্টটো হৈছে MT HR কাৰণে, যিটো গ্ৰেড হৈছে E2। ইয়াত ফাৰ্ষ্ট ক্লাছ MBA ইন HR হেভিং মিনিমাম 65% মাৰ্ক ইন এগ্ৰিগেট। এটা যদি আমি এজ লিমিট চাওঁ, মেক্সিমাম এজ ফৰ জেনেৰেল 40 years ৰখা হৈছে, ফৰ OBC 43 years এণ্ড ফৰ SC ST 45 years। এই পোষ্টকেইটাত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ পৰা কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই, ফ্ৰেছাৰ্ছসকলেও এপ্লাই কৰিব পাৰিব। 4 নম্বৰ পোষ্টটো ওলাইছে এছিষ্টেণ্ট অফিচাৰ। গ্ৰেড হৈছে E1। ইয়াতে এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচৰা হৈছে 2 years ফুল টাইম পষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী ইন কমাৰ্চ এপ্ৰুভ বাই UGC। ইয়াতে এজ লিমিট ৰখা হৈছে ফৰ জেনেৰেল 42 years, ফৰ OBC 45 years এণ্ড ফৰ SC ST 47 years। আজি শেষৰটো পোষ্ট হৈছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ। গ্ৰেড হৈছে E1। ইয়াতে এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে CA নহ'লে বা CMA পাছ, লগতে বেচেলাৰ ডিগ্ৰী ইন এনি ছাবজেক্ট। ইয়াতে এজ লিমিট ৰখা হৈছে মেক্সিমাম 37 years ফৰ SC। ইয়াতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 3 years পষ্ট কোৱালিফাইড এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ইয়াতে যদি আমি চেলাৰীৰ কথা কওঁ, যিকেইটা E2 পোষ্ট তাতে পে স্কেল হ'ব 50,000ৰ পৰা 1,60,000লৈকে। ইনিটিয়েল পে কৰিব 50,000কৈ। আৰু যিকেইটা E1ৰ পোষ্ট সেইকেইটা 40,000ৰ পৰা 1,40,000লৈকে দিয়া হ'ব। ইনিটিয়েল পে হ'ব 40,000। এটা চিলেকশ্যন প্ৰচিডিউৰ কথা কোৱা হৈছে। ইয়াতে বেলেগ কোনো ধৰণৰ এক্সামছ লোৱা নহয়, অনলি ৱাকিং ইণ্টাৰভিউটোৰ বেচিছতে আপোনালোকক চিলেকশ্যন কৰা হ'ব। ইয়াতে আপোনালোকে এপ্লাই কেনেকৈ কৰিব লাগিব সেইটো কোৱা আছে। তো তাৰ কাৰণে আপোনালোকে 3 February 2023 আগতে এই যিটো ৱেবছাইট দিয়া হৈছে এইটোত গৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। আৰু যেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰিব তেতিয়া আপোনালোকে কিছুমান ডকুমেণ্ট দিব লাগিব, যেনেকৈ ফটোকপি, এজ প্ৰুফ অৰ ডেট অফ বাৰ্থ ডকুমেণ্ট, মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট ইফ এপ্লিকেবল। এই সকলোখিনি আপোনালোকে ৰেজিষ্টাৰ কৰাৰ সময়ত ছাবমিট কৰিব লাগিব। লগতে আপোনালোকে যিদিনাখন ৱাকিং ইণ্টাৰভিউৰ কাৰণে যাব সেইদিনাখনো সেই ডকুমেণ্টখিনি লৈ যাব লাগিব। ইম্পৰ্টেঞ্চ ডেট দিছে ইয়াতে। অনলাইন ৰেজিষ্ট্ৰেশ্যন অলৰেডি 20 January পৰা ষ্টাৰ্ট হৈ গৈছে। ইয়াৰ যিটো লাষ্ট ডেট হ'ব 3 February 2023। আৰু যিটো আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ হ'ব সেইটো তেওঁলোকে এতিয়ালৈকে দিয়া নাই। তো সেইটো কাৰণে আপোনালোকে ইয়াত যিটো ৱেবছাইট দিয়া আছে www.nrl.co.in বুলি, তাতে গৈ আপোনালোকে চেক কৰি থাকিব লাগিব। তাতে তেওঁলোকে আপডেট দি দিব। বন্ধু বান্ধৱীসকল, ইমানখিনি আছিল আজিৰ ভিডিঅ'টোত। আশা কৰোঁ সকলোৱে ভাল পালে। ধন্যবাদ।